নমস্কাৰ সিটি 18লৈ স্বাগতম ষ্টুডিঅত মই পাপৰি প্ৰথমটো খবৰ 15 পৰা 30 সেপ্টেম্বৰলৈ বৃদ্ধি শিক্ষকৰ কোভিড টেষ্টৰ সময়সীমা স্কুল কলেজৰ পৰা অনলাইন ক্লাছ কৰিব লাগিব শিক্ষকে সংবাদমেলত এই কথা ঘোষণা কৰিছে শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনপটীয়া সম্প্ৰচাৰ আগবঢ়াইছে আৰু 6 patient on ICU মই ভাবো this is not a very good statistics to be very cheerful about that কোনোবা ৰাজ্যৰ লগত তুলনা কৰিলে হয়তো এতিয়াও কম আছে কিন্তু বাকি ৰাজ্যৰ লাইফ সেভিংস কৰা যিবিলাক ক্যাপাসিটি আছে তাত বহুত অক্সিজেন আছে সিলিন্ডাৰ আছে অক্সিজেন ট্যাঙ্ক আছে we have limited resources হেকাৰণে কৰবাত নহয় কৰবাত এটুক আমি কাৰ্ভ কৰিব লাগিব কেছ কমাব লাগিব আৰু সেই ক্ষেত্ৰত মই ৰাইজক সহযোগিতাৰ আহ্বান জনাইছো কোভিড 19 ৰ লগত যুজুতে ৰাজ্য চৰকাৰৰ ৰাজহে বা ৰাজ্য চৰকাৰৰ সম্পদক লাহে লাহে আমি অলপমান কষ্ট পোৱা আৰম্ভ হৈছো তাৰ পৰিপ্ৰেক্ষিতত তিনিটা সিদ্ধান্ত আমি গ্ৰহণ কৰিছো এটা হৈছে যে পেইং কেবিনত যোন পেশেন্ট থাকে from now onwards they have to pay paying cabin charge remdesivir adi dam dibo nalage jehetu jibon daini okhot bisariu napaব আমি সেইটো স্টেজলৈকে যোৱা নাই কিন্তু 5-600 যিখিনি per day charge বুলি কয় so paying cabinot থকা পেশেন্টে from now onwards they have to pay নামে paying cabin গতিকে they have to pay দ্বিতীয়তে যিবিলাক কোভিড কেয়াৰ সেন্টাৰত পেশেন্ট আহিব তেওঁলোকে ঘৰত ঘুৰি যাবৰ কাৰণে আমি তেওঁলোকক বাহন দিব নোৱাৰিম কাৰণ এম্বুলেন্সে সুস্থ পেশেন্টক ঘৰত থৈ নাহে মেডিকেলত সিৰিয়াস পেশেন্ট লৈ আহে ভাল হৈ নিজৰ গাড়ী দি যায় গতিকে এতিয়াৰ পৰা কোভিড কেয়াৰ সেন্টাৰত যিসকল পেশেন্ট থাকিব তেওঁলোকক ডিসচাৰ্জ আমি দিনতে দি দিম But তেওঁলোকে উবেৰ উলা আদি লৈ ঘৰলৈকে ঘুৰি যাব লাগিব যেহেতু নেগেটিভ পেশেন্ট and government will not arrange drop down facility except inter district যদি আমি কাৰোবাক নলবাৰীৰ পৰা নি গুৱাহাটীত আনিছো নগাঁৱৰ পৰা আনিছো তেলে আমি তেওঁলোকক নলবাৰী নগাঁৱত থৈ আহিম কিন্তু সিটিখনৰ ভিতৰতে জিলাখনৰ ভিতৰতে ঘুৰি যাবৰ কাৰণে এতিয়া আৰু চৰকাৰে গাড়ী যোগান নধৰিব সেইখিনি পেশেন্ট সকলে নিজাকৈ ব্যয় কৰিব লাগিব ভাল হোৱাৰ পিছত ফাইনালি কোনোবা ব্যক্তিয়ে যদি 24 ঘণ্টাৰ ভিতৰত আৰটিপিসিআৰ ৰিজাল্ট লাগে বুলি কয় তেওঁ 2200 টকা দিলে এই ৰিজাল্ট 24 ঘণ্টাৰ ভিতৰত তেওঁ পাব পাৰিব বহুত ব্যক্তি আছে কোনোবা কোম্পানীত জয়েন কৰিবৰ কাৰণে কিবা কৰিবৰ কাৰণে তেওঁলোকক লগে লগে আৰটিপিসিআৰ ৰিজাল্ট লাগে So as of now, rupees 2,200 delay. Baki private or बहुत बेसी, Ultra Care did बहुत बेसी, but Guwahati Medical College ba amar an hospital bilakot rupees 2,200 delay. 24 ঘণ্টাৰ ভিতৰত RT-PCR result দিয়াৰ ব্যৱস্থা কৰা হৈছে but this is a paid service. তা কোনোবা দিল্লীৰ পৰা আহিছে বেছি দিন হোটেলত কোৱাৰেণ্টাইন থাকিব খোজা নাই লগে লগে ৰিজাল্ট লাগে সো তেওঁলোকে rupees 2,200 দিলে আমি লাহে লাহে 24 ঘণ্টাত ৰিজাল্ট দিম এনেকুৱা ধৰণে যদি কোভিড 19 চলি থাকে 1 লাখ 1.5 লাখ পেশেন্ট আহে আমি কিমান দিনলৈ কোভিড কেয়াৰ সেন্টাৰ থকা পেশেন্টক বিনামূলীয়াকৈ খোৱা যোগান দিব পাৰিম এইবিলাকো প্ৰশ্নবোধক চিনত লাহে লাহে আহি থাকিব হেকাৰণে মই পেশেন্ট সকলক অনুৰোধ কৰিম যে ঘৰৰ পৰা যিমানেই খোৱা আনে আহে সিমানেই ভাল অৱশ্যে বিপিএল আৰু দৰিদ্ৰ সীমাৰেখাৰ তলত থকা সকলৰ ক্ষেত্ৰত আমাৰ বিনামূলীয়া সেৱা চলি থাকিব কিন্তু যদি 30 অক্টোবৰ নৱেম্বৰলৈকে গৈ থাকে আমি যোৱাকালি হিসাব কৰিছো যে 1 লাখ পেশেন্ট এতিয়ালৈকে আমি পালো 10 দিন থাকা মানে হেড কাউন্টত 10 লাখ আৰু যদি 10 লাখ পেশেন্ট আছে পার ডে যদি আমি 500 টকা খৰচ কৰিছো it become a 500 crores affairs
আজি যদি আমি 20 লাখ টেষ্ট কৰিছোঁ আৰু অনুমানিক যদি পাৰ টেষ্টত 1000 টকাও আমাৰ খৰচ হৈছে, দেন ইট ইজ এ এফেয়াৰ অফ 200 crores. ৰাজ্য চৰকাৰে ইমান চম্ভালিব ডেফিনেটলি নোৱাৰে, গতিকে কৰবাত নহয় কৰবাত এটা সময় আহিব যে অকল দৰিদ্ৰতা সীমাৰেখাৰ তলত থকা মানুহখিনিকহে আমি চাব পাৰিম বা দুখীয়া মানুহখিনিক চাব পাৰিম, কিন্তু আজি তেনেকুৱা পৰিৱেশ হোৱা নাই। এতিয়া খালি এই তিনিটা ঘোষণা মই কৰিছোঁ যে পেয়িং কেবিন উইল বি অন চাৰ্জ, বাট ইনজেকশ্যন ৰেমডিচিভিৰ এইবিলাক ফ্ৰী থাকিব। প্লাজমা নাৰ্ছিং হোমৰ পৰা বিচাৰিলে প্লাজমা কিটৰ দাম দিব লাগিব, যিটো কিট মেডিকেলৰ বা গভৰ্ণমেণ্ট হস্পিটেলৰ পৰা নালাগে। নাৰ্ছিং হোমৰ পৰা প্লাজমা যদি কোনোবাই বিচাৰে 6,000 rupees প্লাজমা কিটৰ দাম, so that has to be paid. Cost to cost, কোনো প্ৰফিটৰ কথা নহয়, so that cost of plasma kit has to be paid. দ্বিতীয়তে 24 ঘণ্টাত RT-PCR ৰিজাল্ট লাগিলে rupees 2,200 দিলে 24 ঘণ্টাত RT-PCRৰ ৰিজাল্ট পাব। 3 নম্বৰ 4 নম্বৰত এতিয়া একেখন গুৱাহাটীৰ মানুহ যদি গুৱাহাটীতে কোনোবা কোভিড কেয়াৰ চেণ্টাৰত থাকে, আমি আৰু তেওঁলোকক ঘৰত থৈ নাহোঁ, ভাল হোৱাৰ পিছত তেওঁলোকে ওলা উবেৰ লৈ গুচি যাব। খালি আমি ড্ৰাইভাৰক চাৰ্টিফাইড কৰি দিম যে এখেত নিগেটিভ, লৈ যোৱাত কোনো অসুবিধা নাই, নহ'লে ভয় খাব নহয়। গতিকে অকণমান আমি এইকেইটা সিদ্ধান্ত ল'বলগীয়া হৈছে আৰু পৰিৱেশটো খুবেই জটিল। বিশেষকৈ অক্সিজেনৰ অভাৱৰ কথাটো ভাৰত চৰকাৰে আমাক বাৰে বাৰে কৈ আছে আৰু ময়ো যথেষ্ট চিন্তিত হৈ আছোঁ। হোম কোৱাৰেণ্টাইন লোৱা ব্যক্তিসকলে জ্বৰটো লুকাই ৰাখি শেষ সময়ত আহে। শিলচৰত আমি বহুত পেচেণ্ট ঢুকাইছে যে ঘৰত জ্বৰটো লৈ বহি থাকে, লাষ্ট মোমেণ্টত আহে। কোভিডত লাষ্ট মোমেণ্টত আহিলে ট্ৰিটমেণ্ট নাই। গতিকে জ্বৰ থকা ব্যক্তিসকলে যাতে হস্পিটেলত আহে তাৰ বাবে মই আপোনালোকক অনুৰোধ জনাম। শেষত আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ স্বাস্থ্য যথেষ্ট ভাল আছে, চিন্তাৰ কোনো কাৰণ নাই। বিধায়িকা অজন্তা নেওগ এওঁ গোটেইবিলাকে ভালে আছে। ভৱেন ভৰালী আৰু কমল সিং নাৰ্জাৰীৰ স্বাস্থ্য যথেষ্ট অৱনতি ঘটিছিলে। কমল সিং নাৰ্জাৰী ভাল হৈছে, ভৱেন ভৰালী এতিয়াও ইম্প্ৰুভ কৰিছে, কিন্তু তেওঁ এতিয়াও একেবাৰে ওলাই আহিব পৰা নাই। বাকী চব ঠিক আছে, বাকী চব মোৰ অৰ লেছ আদাৰ্ছ আৰ ফাইন। কিবা যদি আপোনালোকৰ কোভিডৰ ওপৰত আছে সুধিব পাৰে। চব মই এইটো যিহেতু মানুহৰ জীৱিকাৰ লগত প্ৰশ্ন, আমি লকডাউন আদিক পোষকতা নকৰোঁ আৰু সেইটোৰ ফালে আমি নাই বা আমি আনলকৰ লগত আছোঁ। কিন্তু মোৰ যদি অক্সিজেন নোহোৱা হৈ যায় তেতিয়া মই ক'ৰ পৰা চলাম? গতিকে তেনেকুৱা পৰিৱেশ আহিলে ৰাইজৰ লগত আলোচনা কৰিব লাগিব। কিন্তু আজিৰ দিনত মোৰ অনুৰোধ ইমানেই থাকিব যে মাস্কখন পিন্ধক, টেষ্ট কৰাওক আৰু সামাজিক দূৰত্ব মেইনটেইন কৰক। আজিৰ দিনত মোৰ তাতকৈ আৰু বেলেগ অনুৰোধ নাই। এতিয়ালৈকে ভাৰত চৰকাৰৰ পৰা আমি এখনেই চিঠি পাইছোঁ যে আপোনালোকে ভেকচিনৰ কাৰণে ডাইৰেক্টলি সম্পৰ্ক নকৰিব, ভেকচিন ভাৰত চৰকাৰে দিব, no state government should done anything on their own। ইমানে ভাৰত চৰকাৰৰ পৰা আমি চিঠি পাইছোঁ যে দুই এখন ৰাজ্যই নিজাববীয়াকৈ কোম্পানীসমূহৰ লগত কথা পাতিছিলে। ভাৰত চৰকাৰে আমাক মানা কৰিছে যে আপোনালোকে কাৰো লগত কথা নাপাতিব, ভেকচিন যেতিয়া দিব হ'ব ভাৰত চৰকাৰে আপোনালোকক জনাব। গতিকে ভেকচিনৰ দায়িত্বটো সমগ্ৰ ভাৰত চৰকাৰে লৈছে। ইয়াত মেডিকেল কলেজৰখিনি সোমাই আছে, গতিকে যেনেকৈ ডিব্ৰুগড়, শিলচৰ আৰু মেট্ৰৰ ডেটটো অলপ বেছি থাকে কাৰণ ইয়াত মৃত্যু হৈছে। পোষ্টেল এড্ৰেছ বিচাৰিলে হয়তো বিভিন্ন জেগাত হ'ব। আৰু পোনপটীয়াকৈ দেখুৱালোঁ আমি জনতা ভৱনৰ পৰা
মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল আৰু বহুকেইটা গুৰুত্বপূৰ্ণ কথা ইতিমধ্যে তেওঁ জনাইছে সংবাদ মাধ্যমৰ আগত আৰু তাৰ ভিতৰত শেহতীয়াকৈ জনালে যে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্য বৰ্তমান সুস্থিৰ লগতে অজন্তা নিয়োগৰ স্বাস্থ্যৰ বৰ্তমান সুস্থিৰ কাৰণ সেয়া এটা প্ৰশ্ন আছিল সকলোৰে মনত যে স্বাস্থ্য কেনেকুৱা বৰ্তমান বা স্বাস্থ্য কোন দিশে গৈছে কেনেধৰণে চিকিৎসা প্ৰদান কৰি থকা হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী গতিকে শেহতীয়া সেয়া আপডেট ইতিমধ্যে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিছে তাৰোপৰি যিহেতু কেইবাটাও গুৰুত্বপূৰ্ণ কথা আজি কৈছে সেইখিনি আমি দেখুৱাই আছো টিভি স্ক্ৰীণত আৰু সমান্তৰালভাৱে জনোৱা গৈছে যে লকডাউন প্ৰসংগত সোধা সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকী ইতিমধ্যে জনাইছে যে লকডাউন তেনেধৰণে দিয়াৰ কথা ভবা হোৱা নাই যদিহে ৰাইজ সাৱধান হয় আৰু অন্য বাতৰিৰ মাজলৈ আহিছো এই মুহূৰ্তত হাফলঙৰ বিধায়ক বীৰভদ্ৰ হাগজে কৰোনা আক্ৰান্ত এই মুহূৰ্তৰ ব্ৰেকিং নিউজ বিধানসভাত ৰেপিড টেষ্টত কৰোনা পজিটিভ পোৱা গৈছে 31 আগষ্টৰ পৰা হ'বলগীয়া অধিৱেশনৰ পূৰ্বে বিধায়কৰ কৰোনা পৰীক্ষা কৰা হয় পৰীক্ষাত কৰোনা পজিটিভ পোৱা গৈছে বীৰভদ্ৰ হাগজে আৰু বিষয়া কৰ্মচাৰীৰো কৰা হৈছে পৰীক্ষা শুকুৰবাৰৰ পৰা আৰম্ভ কৰা ৰেপিড টেষ্টত এই পৰ্যন্ত 7 জন পজিটিভ পোৱা গৈছে আৰু পুনৰ এবাৰ জনাইছো এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ হাফলঙৰ বিধায়ক বীৰভদ্ৰ হাগজে কৰোনাত আক্ৰান্ত বিধানসভাত ৰেপিড টেষ্টত কৰোনা পজিটিভ পোৱা গৈছে আৰু 31 আগষ্টৰ পৰা হ'বলগীয়া অধিৱেশনৰ পূৰ্বে বিধায়কৰ যেহেতু কৰোনা টেষ্ট কৰা হৈছিল পৰীক্ষা কৰা হৈছিল গতিকে পৰীক্ষাত কৰোনা পজিটিভ পোৱা গৈছে বীৰভদ্ৰ হাগজে বিষয়া কৰ্মচাৰীৰো কৰা হৈছে পৰীক্ষা শুকুৰবাৰৰ পৰা আৰম্ভ কৰা ৰেপিড টেষ্টত এই পৰ্যন্ত 7 জন পজিটিভ পোৱা গৈছে পজিটিভ 3জন হৈছে তাৰ মাজতে 2জন অসম বিধানসভাৰ বিষয়া কৰ্মচাৰী আৰু এজন মাননীয় বিধায়ক বিবি হাগজে ছাৰৰ পজিটিভ হৈছে বুলি ঘোষিত হৈছে তেওঁক জিএমচিলৈ প্ৰেৰণ কৰাৰ কাৰণে বিভাগীয়ভাৱে প্ৰস্তুত চলাই আছে যোৱাকালি হৈছিলে 104জনৰ হৈছিলে 104জনৰ ভিতৰত আপোনাৰ 3জনৰ পজিটিভ ওলাইছিলে 5জন পজিটিভ ওলাইছে তেওঁলোকক আপোনাৰ ৰেহামান ইনষ্টিটিউটত যেটো কোভিড হস্পিটেল তাত তেওঁলোকক পঠোৱা হৈছে বৰ্তমান তেওঁলোক সুস্থ আছে আজি আমি খবৰ লোৱা মতে আৰু যেহেতু আমি জনাই গৈছো যে ৰেপিড টেষ্টত কৰোনা পজিটিভ পোৱা গৈছে এতিয়ালৈকে 7 জনৰ দেহত কোভিড পজিটিভ পোৱা গৈছে যেহেতু ৰেপিড এন্টিজেন টেষ্ট কৰা হৈছে গতিকে তাত পজিটিভ পোৱা গৈছে আৰু বিধানসভা অধিৱেশনৰ পূৰ্বে বিধায়কসকলৰ কৰোনা পৰীক্ষাৰ কথা ইতিমধ্যে পূৰ্বতে কোৱা হৈছিল ঘোষণা কৰা হৈছিল কাৰণ দেখিবলৈ পোৱা গৈছে যে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ যেহেতু কোভিড পজিটিভ পোৱা গৈছে তাৰ পাছতে আৰু অধিক এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি এনেধৰণে কৰোনা টেষ্ট কৰা হৈছিল পৰীক্ষা কৰা হৈছিল আৰু এতিয়ালৈকে যেহেতু কালিৰ দিনটোতো কেইবাজনৰো কৰা হৈছে আজিৰ দিনটোতো কৰা হৈছে গতিকে ৰেপিড টেষ্টত এই পৰ্যন্ত 7 জনৰ দেহত কৰোনা পজিটিভ পোৱা গৈছে অৰ্থাৎ কোভিড পজিটিভ পোৱা গৈছে আৰু এবাৰ হাফলঙৰ বিধায়ক বীৰভদ্ৰ হাগজে কৰোনাত আক্ৰান্ত বুলি শেহতীয়া খবৰ অনুসৰি জানিবলৈ পোৱা গৈছে আমাৰ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱা আছে আমি কিছু সময়ৰ পাছতে সংযুক্ত হ'ম আৰু অধিক খবৰ আমাক ৰাজুৱে জনাব কিন্তু এই মুহূৰ্তৰ খবৰ এয়া যে যেনেধৰণে বিধানসভাৰ অধিৱেশনৰ পূৰ্বে যেনেকুৱা ধৰণে আচলতে এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা হৈছে বিশেষভাৱে যাতে কোনো ধৰণে পুনৰ এবাৰ এনেকুৱা ধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি নহওক তাৰ প্ৰতি লক্ষ্য ৰাখি এনেধৰণে কৰোনা টেষ্ট কৰি থকা হৈছে গতিকে আজিৰ দিনটোৰ যি খবৰ সেই অনুপাতে 7 জনৰ দেহত কোভিড পজিটিভ পোৱা গৈছে কালিৰ 5 জনৰ দেহত পোৱা গৈছিল কোভিড পজিটিভ আৰু আজি 2 জনৰ দেহত এই মুহূৰ্তলৈকে পোৱা গৈছে কোভিড পজিটিভ ৰাজু আছে আমাৰ সৈতে গতিকে ৰাজুৱে আমাক এই ক্ষেত্ৰত আৰু অধিক জনাব পাৰিব ৰাজু আপোনাৰ পৰা আৰু অধিক জানিব বিচাৰিম পাপৰি ইতিমধ্যে ইয়াত যি ৰেপিড এণ্টিজেন টেষ্ট কৰা হৈছে তাত 9 জনৰ আজিৰ দিনটোত 9 জন পজিটিভ পোৱা গৈছে তাৰ ভিতৰত বীৰভদ্ৰ হাগজেৰ তাত আছে হাফলঙৰ বিধায়ক তেওঁ আৰু তেওঁৰ বাদেও ইতিমধ্যে সোণাৰীৰ বিধায়িকা যিগৰাকী আছিলে নৱনীতা সন্দিকৈ তেওঁ ইয়াত কোভিড টেষ্ট তেওঁ কৰিছে শিলচৰৰ বিধায়ক দিলীপ পালে ইয়াত তেওঁ কোভিড টেষ্ট কৰিছিলে দেৱানন্দ হাজৰিকাই কৰিছে আৰু ঠিক একেদৰে মানকাছৰৰ বিধায়ক মতিউৰ ৰহমান মণ্ডলে কোভিড টেষ্ট কৰিছিলে আৰু লগতে বীৰভদ্ৰ হাগজেৰে কৰিছিলে 5জন বিধায়কে কৰিছে তাৰ ভিতৰতে এজনৰ ইতিমধ্যে পজিটিভ পোৱা গৈছে যিজনক জিএমচিএইচলৈ লৈ যোৱা হৈছে আৰু ইয়াৰ পৰিসংখ্যা আজিৰ দিনটোত কিমানজনৰ কি টেষ্ট কৰা হ'ল সেই সম্পৰ্কে আমি জানিবলৈ চেষ্টা কৰিম সুধীৰ সাহা ডাঙৰীয়া আছে আমি সুধীৰ সাহা ডাঙৰীয়াৰ সৈতে কথা পাতিম যে কিমানৰ টেষ্ট আজিৰ দিনটোত কৰিছে আৰু পৰিসংখ্যা কি আৰু কিমানৰ পজিটিভ আজি পোৱা গৈছে নিউজ 18 আপোনালোকক প্ৰথম নমস্কাৰ জনালোঁ আজি দিনটো ৰাতিপুৱা 10টাৰ পৰা কোভিড টেষ্ট ৰেড টেষ্ট আৰম্ভ হৈছিলে তাৰ মাজতে টোটেল দিনটোত 208জন ব্যক্তিক ৰেড টেষ্ট কৰা হৈছিলে 208জন ব্যক্তিৰ মাজত 9জনৰ পজিটিভ ধৰা হৈছে পজিটিভ বুলি চিনাক্তকৰণ কৰা হৈছে
তাৰ মাজত এজন মাননীয় বিধায়ক মহোদয় আছিলে, তেওঁক GMC-লৈ উন্নত চিকিৎসাৰ কাৰণে পঠোৱা হৈছে, কিন্তু তেখেতৰ কোনো ধৰণৰ প্ৰব্লেম নাছিলে, তথাপিও অকণমান কাহ আছিলে, তথাপিও আমি GMC-লৈ তেওঁলোক পঠোৱা হ'ল। বাকী আনজনৰ কিবা চিমটম আছে নেকি? চিমটম নাই, সকলোৱে সুস্থ, তথাপিও আমি হস্পিটেললৈ থকাৰ ব্যৱস্থা কৰা হৈছে প্ৰত্যেকক। এজন সাংবাদিকৰ পোৱা গৈছে। সাংবাদিক নাই, এজন সাংবাদিক পোৱা হৈছে, তেওঁক IIT-লৈ পঠোৱা হৈছে, তেওঁ আমিনগাঁও IIT-লৈ তেওঁক প্ৰেৰণ কৰা হৈছে। যিহেতু 31 তাৰিখৰ পৰা এই বিধানসভা 4দিনীয়া যি অধিৱেশন হ'ব, গতিকে তাৰ পূৰ্বে কাইলৈৰ দিনটো আছে, কাইলৈ আপোনালোকে কৰিব নাই আৰু কালিৰ দিনটোত আপোনালোকৰ কিমান? কালিও আপোনাৰ নিউ MLA হোষ্টেল, ওল্ড MLA হোষ্টেল 55 নম্বৰ কটেজত তাতে সকলো মাননীয় বিধায়ককো টেষ্ট কৰা হ'ব বুলি এটা বিধানসভাৰ সূত্ৰে আমাক জনাব দিছে। সকলোৰে কৰা হ'ব? সকলোৱে কৰা হ'ব। পাপৰি, এই ক্ষেত্ৰত এটা বিতৰ্ক সূচনা হৈছিলে যে বিধায়কসকল বা মন্ত্ৰীসকল এই কোভিডৰ পৰা তেওঁলোক বাহিৰত আছে নেকি, কিন্তু ইতিমধ্যেই আজি 5জন বিধায়কে কৰাইছে আৰু 5জন বিধায়কৰ আমি ইতিমধ্যে নাম কৈছোঁ যে আমি যদি চাওঁ হাফলঙৰ বিধায়ক বীৰভদ্ৰ হাগজেৰ, মানকাছাৰৰ বিধায়ক ডক্টৰ মতিউৰ ৰহমান মণ্ডল আৰু দিলীপ পাল শিলচৰৰ বিধায়ক তেওঁ, আৰু MLA নৱনীতা সন্দিকৈ সোণাৰীৰ বিধায়িকা, আৰু MLA দেৱানন্দ হাজৰিকা বিহপুৰীয়াৰ বিধায়ক, তেওঁৰো ইতিমধ্যে কোভিড টেষ্ট কৰা হৈছে আৰু তেওঁ 4জনৰ ইতিমধ্যে নিগেটিভ পোৱা গৈছে, কিন্তু এজনৰ পজিটিভ পোৱা গ'ল আৰু সেইজন হৈছে বীৰভদ্ৰ হাগজেৰ। আৰু তেওঁৰ ৰাজু অৰ্থাৎ এতিয়ালৈকে কেইজন হৈছে? ৰাজু শেহতীয়াকৈ আপুনি জনাওক, এতিয়ালৈকে কেইজন হৈছে পজিটিভ, কেইজনৰ দেহত পোৱা গৈছে? কিছু ইতিমধ্যে নিৰ্দেশনা দিয়া হৈছে যে কাইলৈৰ দিনটোত যাতে যি পুৰণি বিধায়ক আৱাস আছে আৰু নতুন বিধায়ক আৱাস আছে, সকলোতে যাতে প্ৰতিজন বিধায়কৰ কোভিড টেষ্ট কৰা হয় আৰু কোভিড টেষ্ট কৰাৰ পিছতে প্ৰতিজন বিধায়কক ভিতৰলৈ প্ৰৱেশ কৰিবলৈ দিয়া হ'ব। গতিকে অৰ্থাৎ যদি আমি চাওঁ তেনেহ'লে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ইতিমধ্যেই তেওঁ GMCHত বৰ্তমান চিকিৎসাধীন হৈ আছে আৰু অন্যান্য বহুজনেই বৰ্তমান চিকিৎসাধীন হৈ আছে। অৰ্থাৎ যদি আমি এইবাৰ যদি বিধানসভাৰ অধিৱেশন চাবলৈ যাওঁ তেনেহ'লে বিধানসভাৰ অধিৱেশনত যেনেধৰণৰ পৰিৱেশ আমি পূৰ্বতে দেখিছিলোঁ পাপৰি, তেনেধৰণৰ পৰিৱেশ হয়তো আমি এইবাৰ দেখিবলৈ নাপাম, কাৰণ বিতৰ্কৰ যিটো সূচনা হ'ব, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে যেনেধৰণৰ বিতৰ্ক কৰিব পাৰিব, সেই বিতৰ্ক হয়তো আমি এইবাৰ দেখিবলৈ নাপাওঁ। ৰাজু, ধন্যবাদ জনাইছোঁ আপোনাক। আৰু সঁচাকৈ এইবেলি আমি হয়তো যেনেধৰণে এটা কল্পনা কৰা যায় বা পূৰ্বতে আমি যেনেধৰণৰ এটা পৰিৱেশ দেখোঁ অধিৱেশন বুলিলে, বিধানসভা অধিৱেশন বুলিলে, এবাৰ হয়তোবা তেনেকুৱা এটা পৰিৱেশ নহ'ব। ধন্যবাদ জনাইছোঁ ৰাজু। খবৰ অব্যাহত ৰাখিম, সময়টি বিৰতি। চুৰিয়া চিমেণ্ট ব্যৱহাৰ কৰিলে ঘৰ 50% অধিক মজবুত হয়। আপোনাৰ ঘৰ অটুট হ'লে হ'ব অটুট অসম। চুৰিয়া চিমেণ্ট, অটুট ঘৰ, অটুট অসম। কৰোনা ভাইৰাছৰ মাজতে বিশেষ সতৰ্কতাৰে 31 আগষ্টৰ পৰা অনুষ্ঠিত হ'ব অসম বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশন। 4দিনীয়া ব্যতিক্ৰমী অধিৱেশনখনৰ বাবে সাজু হৈছে শাসক বিৰোধী। কৰোনা ভাইৰাছৰ মাজতে অসম বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশন 31 আগষ্টৰ পৰা 3 ছেপ্টেম্বৰলৈ বিশেষ সতৰ্কতামূলক ব্যৱস্থাৰ মাজতে অনুষ্ঠিত হ'ব অতি গুৰুত্বপূৰ্ণ 4দিনীয়া অধিৱেশন। 6 মাহৰ পিছত অনুষ্ঠিত হ'বলগীয়া অধিৱেশনৰ বাবে সাজু শাসক বিৰোধী। এইবাৰৰ অধিৱেশন হ'ব ব্যতিক্ৰম। সদনত উপস্থিত হোৱাৰ পূৰ্বে মন্ত্ৰী, বিধায়ক আৰু অন্যান্য বিষয়া, কৰ্মচাৰী, সাংবাদিকৰ কৰা হ'ব ৰেপিড টেষ্ট। তেনে এক প্ৰস্তাৱেৰে সাজু হৈছে শাসক বিৰোধীৰ প্ৰতিজন বিষয়ববীয়া। প্ৰত্যেকগৰাকী বিধায়ক, মন্ত্ৰীয়ে হওক, তেখেতসকলৰ স্পট টেষ্ট কৰিব কোভিডৰ, আৰু যিসকল কৰ্মচাৰী তেখেতসকলৰো কৰিব, আৰু যিসকল মিডিয়া পাৰ্চন ভিতৰলৈ যাব তেখেতসকলেও টেষ্ট কৰিব। যাৰ যাৰ নেগেটিভ হয় তেখেতসকলে এণ্ট্ৰি পাছটো পাব। শাসকীয় দলৰ পৰা আমি সম্পূৰ্ণৰূপে সাজু, আৰু বিৰোধীৰ যিকোনো বাক্যবাণৰ আমি প্ৰতিহত কৰিবলৈ কাৰণে আমি সষ্টম হৈ আছোঁ। পূৰ্বৰ তুলনাত হ্ৰাস হ'ব পাৰে এইবাৰ বিধানসভাৰ অধিৱেশনৰ আকৰ্ষণ। কৰোনাত আক্ৰান্ত হোৱাৰ বাবে সদনত নাথাকিব তৰুণ গগৈ, অজন্তা নেওগ, ভৱেন ভৰালী, কমল সিং নাৰ্জাৰীকে ধৰি আন একাধিক বিধায়ক। তাৰ মাজতেই এইবাৰৰ অধিৱেশনত 6 নং দফা আৰু অসমীয়াৰ সংজ্ঞাক লৈ হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে সদনত। নিশ্চয়কৈ বিৰোধী পক্ষইটো এইটো
টিভি চেনেলতো অলৰেডি তেখেতসকলৰ ৰিয়েকশ্যন দিছে বিধানসভাটো এই 6 নম্বৰ দফা আৰু অসমীয়া সংজ্ঞাক লৈ পেলাই তেখেতসকলে নিশ্চয়কৈ এইটো উঠাব আৰু এটা সম্ভাৱনা আছে অনুষ্ঠিত হ'বলগীয়া সদনৰ গ্ৰীষ্মকালীন অধিৱেশনৰ বাবে ইতিমধ্যেই কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰিছে আৰক্ষীয়ে কৰোনা ভাইৰাছৰ মাজতে এইবাৰ অহা 31 আগষ্টৰ পৰা 4 দিনীয়াকৈ গ্ৰীষ্মকালীন অধিৱেশন অনুষ্ঠিত হ'ব অসম বিধানসভাৰ ইয়াৰ আগতে 6 মাহ পূৰ্বে বাজেট অধিৱেশন অনুষ্ঠিত হৈছিলে আৰু এইবাৰৰ অধিৱেশন অলপ ব্যতিক্ৰমী ধৰণে অনুষ্ঠিত হ'ব যাৰ বাবে শাসক বিৰোধী সাজু হৈছে এইবাৰ বিধানসভাৰ এই গ্ৰীষ্মকালীন অধিৱেশনৰ বাবে বিপুল বৰ্মনৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বিজেপিৰ টিকট প্ৰত্যাশীসকললৈ সভাপতি ৰঞ্জিত দাসৰ সকিয়নি 1 জানুৱাৰীৰ পূৰ্বে কোনেও যেন নকয় নিৰ্বাচনৰ টিকটৰ কথা জানুৱাৰী আগতে টিকট বিচাৰিলে টিকট নোপোৱাৰ সম্ভাৱনা বেছি টিকট বিচাৰি হাহাকাৰ কৰা টিকট প্ৰত্যাশী সভাপতিৰ মাধমাৰ পুনৰ জনাইছো বিজেপিৰ টিকট প্ৰত্যাশীসকললৈ সভাপতি ৰঞ্জিত দাসৰ সকিয়নি 1 জানুৱাৰীৰ পূৰ্বে কোনেও যেন নকয় নিৰ্বাচনৰ টিকটৰ কথা জানুৱাৰী আগতে টিকট বিচাৰিলে টিকট নোপোৱাৰ সম্ভাৱনা অধিক টিকট বিচাৰি হাহাকাৰ কৰা টিকট প্ৰত্যাশী সভাপতিৰ মাধমাৰ প্ৰাৰ্থিত্ব সন্দৰ্ভত আমাৰ কোনো আলোচনা নাই আমাৰ জানুৱাৰী মাহৰ আগত কোনোবাই যদি প্ৰাৰ্থিত্ব সন্দৰ্ভত আলোচনা কৰে তেতিয়াহ'লে তেওঁ প্ৰাৰ্থিত্ব নোপোৱা নিশ্চিত আমি এতিয়া সংগঠনৰ কাম কৰি আছোঁ সংগঠনৰ কাম কৰাৰ কাৰণে ইতিমধ্যে ৰণকৌশল প্ৰস্তুত কৰা হৈছে 3,20,000 পৃষ্ঠা প্ৰমুখক সাজু কৰা হৈছে ব্ৰেকিং নিউজ মহানগৰীৰ লালুংগাঁৱত নিশা ভয়ংকৰ ডকাইতিৰ ঘটনা সংঘটিত হৈছে ড্ৰুবিত শূন্যলৈ গুলী চলাই কাঢ়ি লৈ গ'ল ধন গুপ্ত মাৰ্বলছ নামৰ প্ৰতিষ্ঠানখনৰ কৰ্মচাৰীক আক্ৰমণ ডকাইতৰ দলৰ এখন ইয়ন বাহনত আহিছিল ডকাইতৰ দলটো ডকাৰ বেগটো কাঢ়ি নিয়াৰ সময়তে চলালে গুলী ঘটনাস্থলীত আৰক্ষীৰ উচ্চপদস্থ বিষয়া উপস্থিত হৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে মহানগৰীৰ লালুংগাঁৱত নিশা ভয়ংকৰ ডকাইতি কাণ্ড সংঘটিত হৈছে ড্ৰুবিত শূন্যলৈ গুলী চলাই কাঢ়ি লৈ গ'ল ধন গুপ্তা মাৰ্বলছ নামৰ প্ৰতিষ্ঠানখনৰ কৰ্মচাৰীক আক্ৰমণ ডকাইতৰ এখন ইয়ন বাহনত আহিছিল ডকাইতৰ দলটো ডকাৰ বেগটো কাঢ়ি নিয়াৰ সময়তে গুলী চালনা কৰে ঘটনাস্থলীত আৰক্ষীৰ উচ্চপদস্থ বিষয়া উপস্থিত হৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে যোৱাকালি এটা কেছ ৰিপৰ্ট হৈছে তাত কেইজনমান লোকে এটা বেগ স্নেচিং কৰা বুলি অভিযোগ পোৱা গৈছে আৰু ইয়াৰ ক্ষেত্ৰত যিসকল লোক জড়িত আছে তেওঁলোকক ধৰিবৰ কাৰণে আমাৰ অভিযান জাৰি আছে আৰু তদন্ত চলি আছে স্যার ফায়ারিং হোৱা বুলি কথা এটা ওলাইছে ফায়ারিং স্যার হৈছিল নে কি এই ক্ষেত্ৰত আমাৰ তদন্ত চলি আছে কিবা খালী কাৰ্টিজ উদ্ধাৰ হৈছে নেকি দুটা খালী কাৰ্টিজ পোৱা গৈছে কেইটা পাইছে দুটা খালী কাৰ্টিজ কিমানমান পইচা নিয়া বুলি তেওঁলোকে অভিযোগ কৰিছে তেওঁলোকে অভিযোগ কৰাৰ মতে প্ৰায় 5-6 হাজাৰ মান টকা তেওঁ একজেক্টলি ক'ব পৰা নাই কিন্তু 5-6 হাজাৰ মান টকা বুলি কৈছে চিচিটিভি কিবা ভিজুৱেল পাইছে সেই গোটেইখিনি তদন্ত কৰি থকা হৈছে আৰু যেহেতু 5,000 টকা নিয়া বুলি কৈছে 5-6 নিলে হয়তো বেছিকৈ নিলে কাৰণ স্পটত তাৰ এইখিনি তদন্ত চলি আছে চিকিৎসকৰ অৱহেলাত নগাঁৱত কৰোনা ৰোগীৰ কৰুণ মৃত্যুৰ অভিযোগ চিকিৎসা অবিহনে সুবল বিশ্বাস নামৰ লোকজন মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ চিকিৎসকৰ অৱহেলাৰ বাবে মৃত্যু সাবটিলে লোকজনে হোজাইৰ যোগী জানৰ পৰা শুকুৰবাৰে অক্সিজেন দি নগাঁও কোভিড হাস্পতাললৈ অনা হৈছিল সুবল বিশ্বাসক শ্বাস প্ৰশ্বাসত সমস্যাত ভোগা সুবল বিশ্বাসক নিশা 9:30 বজা পৰ্যন্ত চকীত বহুৱাই ৰখাৰ অভিযোগ উত্থাপিত হৈছে ইয়াৰ পিছত বেড দিছিল অৰ্থাৎ বিচনা দিয়া হৈছিল যদিও নিশা প্ৰায় 1:30 বজাত বিচনাৰ পৰা পৰি মৃত্যু হয় লোকজনৰ আৰু বিচনাৰ পৰা পৰাৰ পিছতে বহু সময় অক্সিজেন মাস্ক খোলা অৱস্থাত আছিল আনকি মৃতদেহ নিবলৈও হাস্পতাল কৰ্তৃপক্ষই এম্বুলেন্স দিয়া নাছিল বুলি অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে লগতে 4টা পিপি কিট দি হাস্পতাল কৰ্তৃপক্ষৰ মৃতদেহ লৈ যাবলৈ কোৱা বুলিও অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে অৰ্থাৎ কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে কেইবাটাও অভিযোগ পৰিয়ালৰ তৰফৰ পৰা দিয়া হৈছে চিকিৎসকৰ অৱহেলাৰ বাবে এগৰাকী কৰোনা ৰোগীৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপিত হৈছে চিকিৎসা অবিহনে সুবল বিশ্বাস নামৰ লোকজনৰ মৃত্যু হৈছে বুলি পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছে নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ চিকিৎসকৰ অৱহেলাৰ বাবে মৃত্যুক সাবটিবলগীয়া হল লোকজনে এই কথা ইতিমধ্যে পৰিয়ালৰ লোকে অভিযোগ জনাইছে হোজাইৰ যোগীজানৰ পৰা শুকুৰবাৰে অক্সিজেন দি নগাঁও কোভিড হাস্পতাললৈ অনা হৈছিল সুবল বিশ্বাসক শ্বাস প্ৰশ্বাসৰ সমস্যাত ভোগা সুবল বিশ্বাসক নিশা 9:30 বজা পৰ্যন্ত চকীতে বহুৱাই ৰখা হয় ইয়াৰ পিছত বিচনাৰ ব্যৱস্থা কৰা হয় যদিও নিশা প্ৰায় 1:30 বজাত বিচনাৰ পৰা পৰি মৃত্যু হয় লোকজনৰ বিচনাৰ পৰা পৰাৰ পিছতো বহু সময় অক্সিজেন
অক্সিজেন মাস্ক খোলা অৱস্থাত আছিল এয়া পৰিয়ালৰ অভিযোগ আনকি মৃতদেহ নিবলৈও হাস্পতাল কৰ্তৃপক্ষই এম্বুলেন্স দিয়া নাছিল বুলিও অভিযোগ উত্থাপিত হৈছে আৰু হোজাইৰ যোগীজনৰ পৰা হস্পিটেলত যেহেতু ভৰ্তি কৰিবলৈ আনিছিল আৰু ইতিমধ্যে কেইবাটা অভিযোগ আমি জনাইছোঁ পৰিয়ালৰ তৰফৰ পৰা দিয়া হৈছে যে বহু সময় ধৰি বিছনাৰ পৰা পৰাৰ পিছত বহু সময় ধৰি অক্সিজেন মাস্ক খোলা অৱস্থাত আছিল আনকি এগৰাকী চিকিৎসকেও চাবলৈ নাহিল সুবল বিশ্বাস নামৰ লোকজনক আৰু স্বাস্থ্যৰ যেহেতু অৱনতি ঘটিছিল নিশাৰ ভাগতে 1:30 বজাত বিছনাৰ পৰা পৰি মৃত্যু হৈছিল আৰু পৰৱৰ্তী সময়ত এই পৰিয়ালটোৰ 4টাকৈ পিপি কিট দি মৃতদেহ লৈ যাবলৈ কোৱা হয় আৰু এনেধৰণে নগাঁৱৰ চিকিৎসকসকলে দেখিবলৈ পোৱা গৈছে য'ত আমি কোভিড ৱেৰিয়ৰ বুলি কওঁ যাক আমি হিৰো বুলি কওঁ গতিকে তেনে ক্ষেত্ৰত তেনেধৰণে চিকিৎসকসকলেই যদি অৱহেলা কৰে গতিকে ৰাইজৰ বিশ্বাস ক'ত থাকিব এনেধৰণৰ বিভিন্ন প্ৰশ্ন এতিয়া উত্থাপিত হৈছে যোৱাকালি যিজন মানুহ এক্সপায়াৰ্ড হৈছিলে আমি ৰাতি 1:30 বজাত দেখিছিলোঁ যে আমাৰ বিচনাৰ বেডৰ লগত পৰি গৈছিল পৰি যাওঁতে আমি কি কৰি এনেকৈ চাইছোঁ দেখিছোঁ মানুহজন এতিয়া অলপ হুলস্থুল হৈ যায় হুলস্থুল হোৱাৰ লগে লগে ডক্টৰৰ ফালৰ পৰা মানুহজন আহিছে কিন্তু তেওঁৰ ওচৰত অহা নাই পেচেণ্ট এজনকে ক'লে যে ধুই দিয়া আমিও তেনেকৈ ক'লোঁ যে এজন পেচেণ্টে গৈ পেলাই মানুহজনক উঠাই দিছে আৰু তেওঁ নি পেলাই তেওঁ বেডত বহাই দিছে আৰু ডক্টৰৰ ফালৰ পৰা কৈছে যে ৰুমত তেওঁক বহাই থোৱা ইমানেই ৰাতিপুৱা দেখিছোঁ ডেড বডি বহাই দিছে এইটো ট্ৰিটমেণ্টৰ অভাৱত হৈছে যদি ডক্টৰৰ মানুহ গৈ তেওঁক যদি মানে কি এইটো অক্সিজেনটো দিলেহেঁতেন তেওঁ সেইটো বাচি যাব পাৰিলেহেঁতেন নহয় অৰ্জুন বঁটা গ্ৰহণ কৰিলে অসমৰ বক্সাৰ লাভলীনা বৰগোহাঁই ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ উপস্থিতিত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হৈ যায় অৰ্জুন বঁটা লাভ কৰা অসমৰ 6গৰাকী খেলুৱৈ অৰ্জুন বঁটা গ্ৰহণৰ বাবে বক্সাৰ লাভলীনা বৰগোহাঁই চণ্ডীগড়ৰ অনুষ্ঠানত উপস্থিত আছিল অলিম্পিকৰ পূৰ্বে অৰ্জুন বঁটাই লাভ কৰি অধিক আত্মবিশ্বাসী হৈ পৰিছে লাভলীনা বৰগোহাঁই ইতিমধ্যে অৰ্জুন বঁটা লাভ কৰা অসমৰ খেলুৱৈসকল ক্ৰমে দৌৰবিদ ভোগেশ্বৰ বৰুৱা টেবল টেনিছ খেলুৱৈ মনালিছা বৰুৱা মেহতা আৰ্চাৰ জয়ন্ত তালুকদাৰ বক্সাৰ শিৱ থাপা আৰু দৌৰ ৰাণী হিমা দাস গতিকে এক গৌৰৱান্বিত সময় অসমৰ বাবে অৰ্জুন বঁটা আজি গ্ৰহণ কৰিছে অসমৰ বক্সাৰ লাভলীনা বৰগোহাঁই উৎফুল্লিত হৈ পৰিছে লাভলীনাৰ পৰিয়ালবৰ্গৰ লগতে লাভলীনাৰ স্থানীয় বাসিন্দা যিসকল লোক তেওঁলোকো ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ উপস্থিতিত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয় অৰ্জুন বঁটা লাভ কৰা অসমৰ 6গৰাকী খেলুৱৈ লাভলীনা অৰ্জুন বঁটা গ্ৰহণৰ বাবে বক্সাৰ লাভলীনা বৰগোহাঁই চণ্ডীগড়ৰ অনুষ্ঠানত উপস্থিত আছিল অলিম্পিকৰ পূৰ্বে অৰ্জুন বঁটাই লাভ কৰি অধিক আত্মবিশ্বাসী হৈ পৰিছে লাভলীনা নমস্কাৰ মই লাভলীনা বৰগোহাঁই এই বৰ্ষৰ অৰ্জুন বঁটা পোৱাৰ বাবে মই খুবেই সুখী কিন্তু মোৰ প্ৰথম লক্ষ্য অলিম্পিকত থাকিব অলিম্পিকত জয়ী হৈ অহাই মোৰ প্ৰথম লক্ষ্য হ'ব সকলো অসমবাসীয়ে যাতে মোক আশীৰ্বাদ কৰে মই যেন অলিম্পিকত জয়ী হৈ আহিব পাৰোঁ ধন্যবাদ কৰিমগঞ্জৰ কোভিড চিকিৎসালয়ৰ পৰা অন্তৰ্ধান হ'ল এটি কোভিড আক্ৰান্ত 5 বছৰীয়া শিশু শ্ৰেয়া দাস নামৰ কোভিড আক্ৰান্ত শিশুটি কৰ্কট ৰোগত আক্ৰান্ত আছিল উন্নত চিকিৎসাৰ বাবে শিলচৰ মেডিকেল কলেজ চিকিৎসালয়ত পঠোৱাৰ সময়তে কৰিমগঞ্জ কোভিড চিকিৎসালয়ৰ পৰা ৰহস্যজনকভাৱে নাইকিয়া হয় কণমানি শিশুটি 26 আগষ্টত চিকিৎসালয়ত ভৰ্তি কৰা শিশুটি 28 আগষ্টত অন্তৰ্ধান হ'ল ইতিমধ্যে চিকিৎসালয় কৰ্তৃপক্ষই কৰিমগঞ্জ সদৰ থানাত গোচৰ তৰিছে আৰক্ষীয়ে বৰ্তমানেও শিশুটিৰ সন্ধানত অব্যাহত ৰাখিছে অভিযান চাঞ্চল্যকৰ ঘটনা কৰিমগঞ্জত সংঘটিত হৈছে কোভিড চিকিৎসালয়ৰ পৰা এটি কোভিড আক্ৰান্ত 5 বছৰীয়া শিশু অন্তৰ্ধান হৈছে শ্ৰেয়া দাস নামৰ কোভিড আক্ৰান্ত শিশুটি ইফালে কৰ্কট ৰোগতো আক্ৰান্ত হৈ আছে উন্নত চিকিৎসাৰ বাবে শিলচৰ মেডিকেল কলেজ চিকিৎসালয়ত পঠোৱাৰ সময়তে কৰিমগঞ্জ কোভিড চিকিৎসালয়ৰ পৰা ৰহস্যজনকভাৱে অন্তৰ্ধান হয় কণমানি শিশুটি 26 আগষ্টত চিকিৎসালয়ত ভৰ্তি কৰা শিশুটি 28 আগষ্টত অন্তৰ্ধান হয় ইতিমধ্যে চিকিৎসালয় কৰ্তৃপক্ষই কৰিমগঞ্জ সদৰ থানাত গোচৰ তৰিছে আৰক্ষীয়ে বৰ্তমানে শিশুটিৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে আজি 28 তাৰিখে ৰাতি 11টা বজাত আমি এখন এফআইআৰ পাইছোঁ শ্ৰেয়া দাস নামৰ এটা বাচ্চা 5 বছৰীয়া বাচ্চা যি কেঞ্চাৰ ৰোগতো আক্ৰান্ত হৈ আছিলে যোৱা 26 তাৰিখে কৰিমগঞ্জ চিভিল হস্পিটেলত কোভিড পজিটিভ হিচাপে এডমিট হৈছিলে কিন্তু সেইদিনাখন 11:40 বজাত এই বাচ্চাটো পলাই গ'ল কৰিমগঞ্জ চিভিল হস্পিটেলৰ পলাই গ'ল আৰু এই বাবদ আমাক আজি এখন এজাহাৰ দিছে ৰাতি তো আমি এইটো বিষয়ে ইনকুৱাৰী কৰি আছোঁ খবৰ আৰু আছে সময় পুনৰ এটি বিৰতি
চুৰিয়া চিমেণ্ট ব্যৱহাৰ কৰিলে ঘৰ 50% অধিক মজবুত হয় আপোনাৰ ঘৰ অটুট হ'লে হ'ব অটুট অসম চুৰিয়া চিমেণ্ট অটুট ঘৰ অটুট অসম